অনুষ্ঠানৰ ব্লগ ভিডিঅ'বোৰ মই এডিট কৰিবলৈ পাহৰি থাকো আৰু আপলোড কৰিবলৈও পাহৰি থাকো। এয়া আছিল বকৰ কাষত জামলাইত এটা অনুষ্ঠান কৰিবলৈ গৈছিলো, তাৰে কিছু দৃশ্য ব্লগ ভিডিঅ' হিচাপে মই আপোনালোকৰ আগত উপস্থাপন কৰিছো। এই ভিডিঅ'টো হৈছে তাৰ প্ৰথম খণ্ড। এই ভিডিঅ'টোত আপোনালোকে চাব পাৰিব মই এই অনুষ্ঠানটোত কেনেকে গলো, কি কি খালো আৰু কাক কাক লগ পালো। তো গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ গৌৰীপুৰীয়া দেৱযানী। মই আপোনালোকৰ দেৱযানী, জয় গুৰু চবকে। এয়া হৈছে মোৰ মিউজিচিয়ানছ। লেডাৰ আৰু ড্ৰাম সেকশ্যনত আছে দীপাংকৰ মহন্ত আৰু লিটন দা, আৰু এওঁ হৈছে আমাৰ ৰথ চালক, আৰু পিছফালে মোৰ দেউতা বহি আছে। তো গাইজ, ভিডিঅ'টো আৰম্ভ হোৱাৰ আগত আপোনালোকে মোক জনাওক এইটো ভিডিঅ' আপোনালোকে দুনিয়াৰ কোনটো স্থানৰ পৰা চাই আছে। তেনেহলে নেক্সট ভিডিঅ'ত মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব পাৰিম। এই মুহূৰ্তে আমি পাই গৈছো শালমাৰাত। মই যিহেতু প্ৰতিখন মঞ্চত কৃষ্ণচূড়া গছ উপহাৰ দিওঁ, সেইকাৰণে জামলাইৰ বাবেও লৈ গলো বাৰু। বলক এতিয়া আপোনালোকৰ কমেণ্ট কিছুমান পঢ়ি লৈছো। প্ৰথমতে আৰম্ভ কৰিছো আমাৰ পিপি কলেজৰ মৰমৰ আৰু শ্ৰদ্ধাৰ ছাৰ অমিতাভ ৰঞ্জন কানু, আমাৰ কানু ছাৰ। কমেণ্ট কৰিছে গৌৰীপুৰৰ পৰা, তোমাৰ অনুষ্ঠান চাবলৈ হেঁপাহ। হয় ছাৰ, মোৰ অনুষ্ঠান আপোনালোকৰ আগত পৰিৱেশন কৰা মোৰো হেঁপাহ। জামলাইৰ পৰা নামিৰুল হুছেইন। জাহাংগীৰ আলম কমেণ্ট কৰিছে, ধুবুৰী ঝগড়াপাৰ আপোনাৰ ভিডিঅ' বিলাক চাই থাকো, বিৰাট ভাল লাগে। সাদ্দাম হুছেইন কমেণ্ট কৰিছে, আমাৰ গৌৰীপুৰীয়া ৰাণী তুমি। ৰাণীতো বাৰু মই নিজে নিজক ভাবো, কিন্তু ৰজাৰ অভাৱ। নূৰ চৰকাৰ ধুবুৰী কিসমত হাজদাৰ পাৰ্ট 4ৰ পৰা। ৰয় পৰিতোষ কমেণ্ট কৰিছে, খুব সুন্দৰ, মই গোলগোল থাকি দিদি। আপোনালোক সকলোকে কমেণ্ট কৰাৰ বাবে ধন্যবাদ। আমরা জিম করে বিলাসী পাড়াতে, হ্যাঁ, আর এখন আছে কোন জায়গা মোটামুটি 150 কিলোমিটার পার, হ্যাঁ, তো এত দূর নেটওয়ার্ক পাবে এখন পাবে না। এখন তুমি যা ইচ্ছে তাই খাইতে পাও, সিঙ্গারা টিঙ্গারা যা ইচ্ছে তাই খাইতে পাও, টেরি পাবে না। তুমি ওইখানে করো জিম, টেরি পাবে না কেউ। সিঙ্গারা বুজি পালে নে? মই বুজাই আছো। আমিনদাই জিম কৰে, এইফালে আকৌ সিঙাৰা খাবৰ মন। আমাৰ দেৱদাই কৈ আছে বিলাসীপাৰাত আমিনদাই জিম কৰে আৰু ইয়াতে যদি সিঙাৰা খায়, জিমে নেকি গমেই নাপাব। হয় গাইজ, এই ধৰণৰ ধেমালি আনন্দৰ মাজেৰেই আমাৰ গোটেই ৰাস্তাটো আমি অতিক্ৰম কৰো। এইবাৰ আপোনালোকে কমেণ্ট কৰক মোৰ নতুন গান প্ৰেমেৰ বান আপোনালোকে কোনে কোনে শুনিছে। যিসকলে শুনা নাই, মোৰ ইউটিউব চেনেল দেৱযানীশীল অফিচিয়েলত গৈ কিনে শুনি আহিব। গানটোত অভিনয় কৰিছে অভিনেতা সঞ্জয় আৰু ডেইজিয়ে। গানটো কেনে পালে কমেণ্ট ছেকশ্যনত জনাবলৈ একেবাৰে নাপাহৰিব। তো গাইজ, ভিডিঅ'ত আপোনালোকে চাব পাৰি আছে যে আমি অনুষ্ঠান প্ৰাংগণত আহি পাইছো। আপোনালোকে পাইছে নে নাই শুনিবলৈ যে মোৰ গানটো বাজি আছে? কি কোৱা? মোৰ গানটো যে বাজি আছে। গানটো নবজাই বেংকত 10,000 টকা মান পঠাই দিলে হ'ল। ডান্সো লগতে। গাইজ, অনুষ্ঠানৰ মঞ্চ আমি চাই আহিলো। এতিয়া আমি আহিছো ৰেডি হবলৈ আমাৰ এই অনুষ্ঠানৰ প্ৰেচিডেণ্ট ডাঙৰীয়াৰ ঘৰত। আমি ডাঙৰীয়াৰ ঘৰত বহুত সময় বহিলো, গল্প কৰিলো, বহুতে লগ কৰিব আহিল, ফটো উঠিলো। ডাঙৰীয়াৰ ঘৰৰ সকলোবোৰ মানুহৰ লগত কথা পাতিলো, বৌৰ লগত কথা পাতিলো। এইফালে মই অনুষ্ঠান বহুত কৰিছো, এইফালৰ মানুহৰ হৃদয় বহুত ডাঙৰ, ইমান মৰম যে কৰে। কবলৈ গলে মোৰ প্ৰিয় ঠাই হৈছে বক জামলাই। যিহেতু মই ৰাতি 8টাৰ পিছত একো নাখাওঁ, সিহঁতে খবৰ লৈ স্পেচিয়েলি মোৰ বাবে লাইট ফুড এৰেঞ্জমেণ্ট কৰিছে। তো বলক আৰু দেৰি নকৰাকে খাই লওঁ। এই চাওক, একদম ফুল ক্ৰীম দহি চিৰা, একদম অসমীয়াৰ ঐতিহ্য মেইনটেইন কৰিছে। তো গাইজ, ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। ভিডিঅ'ৰ নেক্সট পাৰ্ট খুব শীঘ্ৰেই মোৰ এই ইউটিউব চেনেল বা ফেচবুক পেজত আহি যাব, আৰু আপোনালোকৰ কমেণ্টবোৰো পঢ়িবলগীয়া আছে, সেইবোৰো পঢ়িম। ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত নিশ্চয়কৈ জনাব। মই আকৌ আহিম নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত। তেতিয়ালৈকে আপোনালোকে বহুত ভাল থাকিব আৰু মোক এনেই মৰম দি থাকিব। ভিডিঅ'ৰ কোন পাৰ্টটো চবতকৈ বেছি ভাল লাগিছে সেইটোও জনাবলৈ একেবাৰে নাপাহৰিব। তো গাইজ, আজিলৈ আহি আছো। টিল দেন, টেক কেয়াৰ, বাই বাই।